যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব হ'ব বহুতো মহিলা এতিয়াও অৰুণোদয় পাব বাকি আছে আৰু সেইবাবে নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিখন এপ্লাই কৰিব পৰা নাই নেকি? তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকে জৰুৰী আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যদি আপোনালোকে অৰুণোদয় 3.0 এতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পৰা নাই, এইসকল মানুহৰ কাৰণে কিন্তু আহিছে এটা ভাল খবৰ। তো আপোনালোকে অতি শীঘ্ৰে কিন্তু অৰুণোদয় 4.0 বাবে আবেদন কৰিব পাৰিব। কেইদিনমান ৱেইট কৰিলে কিন্তু আপোনালোকে অৰুণোদয় 4.0 বাবে আবেদন কৰিব পাৰিব। তো যিসকল মানুহে 9,000 টকা লাভ কৰা নাই, এইসকল মানুহৰ কাৰণে কিন্তু আহিছে এটা ভাল খবৰ। তো কেইদিনমান আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু প্ৰতিশ্ৰুতি দিছিল যে যিসকল হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় 3.0 নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, এইসকল মানুহৰ কাৰণে কিন্তু আহিব এটা ভাল খবৰ। অৰুণোদয় 4.0 আপোনালোকে নতুন কৰি আবেদন কৰিলে আপোনালোকে 9,000 টকা লাভ কৰিব। প্ৰথম কিস্তি আপোনালোকে 9,000 টকা লাভ কৰিব। তাৰপাছত পৰা আপোনালোকে অৰুণোদয় আঁচনি যিটো ৰেগুলাৰ পইচাটো প্ৰদান কৰে, এই পইচাটো আপোনালোকে লাভ কৰি থাকিব। তো বহুতে কিন্তু ভিডিঅ' বনাই আছে যে আপোনালোকে 3,000 টকা কৰি লাভ কৰিব। এনেকুৱা ধৰণৰ কোনো ধৰণৰ অফিচিয়েল আপডেট এতিয়ালৈকে অহা নাই। আহিলে মই নিশ্চয় ভিডিঅ'ৰ মাধ্যমত ভিডিঅ' বনাই কিনে আপোনালোকক জনাই দিম। তো আপোনালোকে যিসকল অৰুণোদয় 4.0 আবেদন কৰিব, এইসকল মানুহে কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰিব লাগিব। বেলেগক পইচা দিব নালাগে। তো আপোনালোকে ঘৰত বহিয়ে আপোনালোকৰ মোবাইল ফোনেদি আপোনালোকে নিজে এই আধাৰ কাৰ্ডটো আপোনালোকে লিংক কৰিব পাৰিব বেংকৰ সৈতে। কেনেকৈ লিংক কৰে মই এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক পাই যাব বা আপোনালোকে কমেণ্ট বক্সত আপোনালোকে লিংকটো পাই যাব। তাৰ পৰা ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে নিজে এই কামটো কৰিব পাৰিব বা আপোনালোকে আন কোনোবাৰো কৰি দিব পাৰিব। আৰু কিন্তু গুৰুত্বপূৰ্ণ এটা আপডেট আপোনালোকক দিবলৈ ওলাইছোঁ। যিসকল হিতাধিকাৰী এতিয়ালৈকে ৰেচন কাৰ্ড আপোনালোকে নাই বা বনাব পৰা নাই, এইসকল মানুহে আপোনালোকে নতুন ৰেচন কাৰ্ডৰ বাবে কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, আবেদন নিশ্চয় কৰিব পাৰিব। তো এখন ৰেচন কাৰ্ড যিসকলৰ আছে, এখন ৰেচন কাৰ্ড ভাঙি কিনে আপোনালোকে দুজন মানুহে দুটা ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। তো ইয়াৰ আছিল মই গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। বহুতে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় 4.0 আঁচনিটো অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিম নে নাই। তো আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব নোৱাৰিব। তো আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব পাৰিব। তো ইয়াৰ আছিল মই গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ সকলোকে লগ পাম।